আজিৰ আমাৰ ভিডিঅ'টোৰ প্ৰথম কোৱেশ্যনটো হ'ব আহোম ৰাজত্বত তিনিজন গোসাঁই আছিল তেওঁলোক কোন কোন আছিল আহোম ৰাজত্বৰ তিনিজন গোসাঁই কোন কোন আছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি বৰগোহাঁই বৰপাত্ৰ গোহাঁই আৰু বৰবৰুৱা বৰগোহাঁই বৰপাত্ৰ গোহাঁই আৰু বৰবৰুৱা আছিল আহোম ৰাজত্বৰ তিনিগৰাকী গোহাঁই নেক্সট কুৱেশ্যন প্ৰাচীন অসমক কি নামেৰে জনা গৈছিল প্ৰাচীন অসমৰ কি নাম আছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ সি প্ৰাগজ্যোতিষ প্ৰাচীন অসমৰ নাম আছিল প্ৰাগজ্যোতিষ নেক্সট কুৱেশ্যন প্ৰাগজ্যোতিষ ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল প্ৰাগজ্যোতিষ ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ নৰকাসুৰ প্ৰাগজ্যোতিষ ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল নৰকাসুৰ আৰু প্ৰাগজ্যোতিষ ৰাজ্যৰ ৰাজধানী আছিল প্ৰাগজ্যোতিষপুৰ নেক্সট কুৱেশ্যন প্ৰাচীন অসমৰ প্ৰথম ৰজা কোন আছিল প্ৰাচীন অসমৰ ফাৰ্ষ্ট ৰজা কোন আছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি মহিৰংগ দানৱ আছিল প্ৰাচীন অসমৰ প্ৰথমগৰাকী ৰজা নেক্সট কুৱেশ্যন ভগদত্ত কোন যুদ্ধত অংশ লৈছিল ভগদত্তই কোন যুদ্ধত অংশ লৈছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ সি মহাভাৰতৰ যুদ্ধ ভগদত্তই মহাভাৰতৰ যুদ্ধত অংশ লৈছিল নেক্সট কুৱেশ্যন ৰংপুৰত কোনজন আহোম স্বৰ্গদেৱে ৰাজধানী স্থাপন কৰিছিল ৰংপুৰত কোনে ৰাজধানী স্থাপন কৰিছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি ৰুদ্ৰসিংহ ৰংপুৰত ৰুদ্ৰসিংহই ৰাজধানী স্থাপন কৰিছিল নেক্সট কুৱেশ্যন বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল বৰ্মন বংশৰ প্ৰথম ৰজা কোন আছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি পুষ্য বৰ্মন আছিল বৰ্মন বংশৰ প্ৰতিষ্ঠাপক আৰু বৰ্মন বংশৰ শেষ ৰজা আছিল কুমাৰ ভাস্কৰ বৰ্মন নেক্সট কুৱেশ্যন গড়গাঁৱৰ কাৰেংঘৰ কোনে নিৰ্মাণ কৰিছিল গড়গাঁৱৰ কাৰেংঘৰ কোনে নিৰ্মাণ কৰিছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ সি ৰাজেশ্বৰ সিংহ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই কাৰেংঘৰ নিৰ্মাণ কৰিছিল নেক্সট কুৱেশ্যন আহোমৰ তুংখুঙীয়া বংশৰ প্ৰথম ৰজা কোন আছিল আহোমৰ তুংখুঙীয়া বংশৰ ফাৰ্ষ্ট ৰজা কোন আছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি গদাধৰ সিংহ আছিল আহোমৰ তুংখুঙীয়া বংশৰ প্ৰথম ৰজা নেক্সট কুৱেশ্যন চুকলেংমুঙক আন কি নামেৰে জনা যায় প্ৰশ্নটোত সুধিছে চুকলেংমুঙৰ আন নাম কি আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি গড়গৰীয়া ৰজা চুকলেংমুঙৰ আন এটি নাম আছিল নেক্সট কুৱেশ্যন কমতা ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন কমতা ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি নীলদোজ আছিল কমতা ৰাজ্যৰ প্ৰতিষ্ঠাপক নেক্সট কুৱেশ্যন কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন প্ৰশ্নটোত সুধিছে কোচ ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল অৰ্থাৎ কোচসকলৰ প্ৰথম ৰজা কোন আছিল বুলি আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ সি বিশ্বসিংহ আছিল কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক নেক্সট কুৱেশ্যন চুহুংমুঙক কি নামে জনা যায় চুহুংমুঙৰ আন এটা নাম কি বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি দিহিঙীয়া ৰজা চুহুংমুঙক দিহিঙীয়া ৰজা নামেৰেও জনা যায় নেক্সট কুৱেশ্যন আহোমসকল অসমলৈ কেতিয়া আহিছিল আহোমসকল প্ৰথম অসমলৈ কেতিয়া আহিছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি 1228 খ্ৰীষ্টাব্দত আহোমসকল প্ৰথমবাৰ অসমলৈ আহিছিল আৰু আহোমসকলে ৰাজধানী স্থাপন কৰিছিল 1253 খ্ৰীষ্টাব্দত নেক্সট কুৱেশ্যন চুকাফাই কোন নদীৰ উপত্যকাত প্ৰথম বসতি স্থাপন কৰিছিল চুকাফাই ফাৰ্ষ্ট টাইম ক'ত বসতি স্থাপন কৰিছিল বুলি সুধিছে আৰু ইয়াত ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ সি বুঢ়ীদিহিং চুকাফাই বুঢ়ীদিহিং নদীৰ পাৰত ফাৰ্ষ্ট টাইম বসতি স্থাপন কৰিছিল নেক্সট কুৱেশ্যন আহোম ৰাজত্বত প্ৰথমে মুদ্ৰাৰ প্ৰচলন কোনে কৰিছিল আহোম ৰাজত্বত ফাৰ্ষ্ট টাইম কোনে মুদ্ৰাৰ প্ৰচলন কৰিছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ সি জয়ধ্বজ সিংহই আহোম ৰাজত্বত প্ৰথম মুদ্ৰাৰ প্ৰচলন কৰিছিল নেক্সট কুৱেশ্যন
আহোমসকলৰ প্ৰথম ৰাজধানী ক'ত আছিল? আহোমসকলৰ ফাৰ্ষ্ট কেপিটেল ক'ত আছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি চৰাইদেউ। চৰাইদেউত চুকাফাই আহোমসকলৰ প্ৰথম ৰাজধানী স্থাপন কৰিছিল। নেক্সট কুৱেশ্যন, আহোমসকলৰ ৰাজভাষা কোনটো আছিল? অৰ্থাৎ আহোমসকলৰ ৰজাগৰীয়া বিষয়াসকলে কোনটো ভাষা ব্যৱহাৰ কৰিছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি টাই। আহোমসকলৰ ৰাজভাষা আছিল টাই আহোম ভাষা। নেক্সট কুৱেশ্যন, আহোম মোগলৰ শেষ যুদ্ধ কোন ঠাইত হৈছিল? আহোম আৰু মোগলৰ শেষৰখন যুদ্ধ ক'ত হৈছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি ইটাখুলি। আহোম আৰু মোগলৰ শেষৰখন যুদ্ধ ১৬৮২ খ্ৰীষ্টাব্দত ইটাখুলিত হৈছিল। নেক্সট কুৱেশ্যন, আহোমসকলৰ ৰাজ চিহ্ন কি আছিল? আহোমসকলৰ ৰাজকীয় চিহ্ন কি আছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি ড্ৰেগন। ড্ৰেগন আছিল আহোমসকলৰ ৰাজকীয় চিহ্ন। নেক্সট কুৱেশ্যন, মোগলৰ সৈতে প্ৰথম যুদ্ধ কোনজন আহোম ৰজাৰ সময়ত হৈছিল? অৰ্থাৎ মোগলসকলে যেতিয়া প্ৰথম অসম আক্ৰমণ কৰিছিল তেতিয়া আহোমৰ ৰজা কোন আছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি চুহুংমুং। মোগলে যেতিয়া ফাৰ্ষ্ট টাইম অসম আক্ৰমণ কৰিছিল তেতিয়া আহোমৰ ৰজা আছিল চুহুংমুং। নেক্সট কুৱেশ্যন, হিউৱেন চাং অসমলৈ কাৰ ৰাজত্ব কালত আহিছিল? হিউৱেন চাং অসমলৈ কোনজন ৰজাৰ ৰাজত্ব কালত আহিছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালত হিউৱেন চাং অসমলৈ আহিছিল আৰু তেখেতেই আছিল বৰ্মন বংশৰ শেষৰজন ৰজা। হিউৱেন চাং আছিল চীনা পৰিব্ৰাজক। চীনা পৰিব্ৰাজক আছিল হিউৱেন চাং। নেক্সট কুৱেশ্যন, আহোম ৰাজত্বত দৌল উৎসৱ কাৰ দিনত ৰাজকীয় মৰ্যাদা দিয়া হৈছিল? অৰ্থাৎ কোনজন আহোম ৰজাই দৌল উৎসৱটোক ৰাজকীয় মৰ্যাদা প্ৰদান কৰে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি শিৱসিংহ। স্বৰ্গদেউ শিৱসিংহই দৌল উৎসৱক ৰাজকীয় মৰ্যাদা প্ৰদান কৰিছিল। নেক্সট কুৱেশ্যন, চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? চুতীয়া ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ বীৰপাল। বীৰপালে চুতীয়া ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। অৰ্থাৎ বীৰপালেই আছিল চুতীয়াসকলৰ প্ৰথমজন ৰজা। নেক্সট কুৱেশ্যন, পাইক ব্যৱস্থাত এজন পাইকে কিমান দিন কাম কৰিছিল? আহোমৰ যি পাইক প্ৰথা আছিল আৰু এই প্ৰথা অনুসৰি পাইকসকলে কিমান দিন কাম কৰিব লাগে ৰজাগড়ত আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি ৩ মাহ। এগৰাকী পাইকে ৰজাগড়ত ৩ মাহ কাম কৰিব লাগে। নেক্সট কুৱেশ্যন, চুকাফাৰ সমাধি ক'ত অৱস্থিত? আহোমৰ প্ৰথম স্বৰ্গদেউ চুকাফাৰ সমাধি ক'ত অৱস্থিত বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি চৰাইদেউ। আহোমৰ প্ৰথমগৰাকী স্বৰ্গদেউ চুকাফাৰ সমাধি আছিল চৰাইদেউত। নেক্সট কুৱেশ্যন, দৰং ৰাজ্য কোন আহোম ৰজাই প্ৰতিষ্ঠা কৰিছিল? দৰং ৰাজ্যখন কোনজন আহোম স্বৰ্গদেৱে প্ৰতিষ্ঠা কৰিছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি চুহুংমুং। চুহুংমুঙে দৰং ৰাজ্যখন প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, দৰং ৰাজ্যৰ প্ৰথম ৰাজধানী ক'ত আছিল? দৰং ৰাজ্যৰ ফাৰ্ষ্ট কেপিটেল ক'ত আছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ তেজপুৰ। দৰং ৰাজ্যৰ প্ৰথম ৰাজধানী আছিল তেজপুৰত। নেক্সট কুৱেশ্যন, শৰাইঘাটৰ যুদ্ধত মোগল সেনাপতি কোন আছিল? শৰাইঘাটৰ যুদ্ধৰ সময়ত মোগল সেনাপতি কোন আছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি ৰামসিংহ। শৰাইঘাটৰ যুদ্ধৰ সময়ত মোগল সেনাপতি আছিল ৰামসিংহ আৰু আহোমৰ সেনাপতি আছিল লাচিত বৰফুকন। শৰাইঘাটৰ যুদ্ধ হৈছিল ১৬৭১ চনত। নেক্সট কুৱেশ্যন, লাচিত বৰফুকনৰ স্মৃতি দিৱস কেতিয়া পালন কৰা হয়? লাচিত বৰফুকনৰ স্মৃতি দিৱস কেতিয়া পালন কৰা হয় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ 24 নৱেম্বৰ। 24 নৱেম্বৰত লাচিত বৰফুকনৰ স্মৃতি দিৱস হিচাপে পালন কৰা হয়। নেক্সট কুৱেশ্যন, আহোমসকলৰ শেষ স্বৰ্গদেউ কোন আছিল? আহোমসকলৰ শেষৰজন স্বৰ্গদেউ কোন আছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি পুৰন্দৰ সিংহ। পুৰন্দৰ সিংহ আছিল আহোমসকলৰ শেষৰজন স্বৰ্গদেউ। আহোমসকলৰ শেষৰজন স্বাধীন স্বৰ্গদেউ আছিল
চন্দ্ৰকান্ত সিংহ। নেক্সট কুৱেশ্যন, অসমত ব্ৰিটিছ শাসন কেতিয়া আৰম্ভ হৈছিল? অসমত ব্ৰিটিছৰ শাসন কেতিয়া ষ্টাৰ্ট হৈছিল বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি 1826। 1826 চনত অসমত ব্ৰিটিছ শাসনৰ আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যন, ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল? ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি 1826 চনত। 1826 চনৰ 24 ফেব্ৰুৱাৰীত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল। নেক্সট কুৱেশ্যন, ইয়াণ্ডাবু সন্ধিৰ ফলত কোন যুদ্ধ শেষ হৈছিল? ইয়াণ্ডাবু সন্ধি চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত কোনটো যুদ্ধ শেষ হৈছিল বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি প্ৰথম এংলো বাৰ্মিজ যুদ্ধ। প্ৰথম এংলো বাৰ্মিজ যুদ্ধ ইয়াণ্ডাবু সন্ধিৰ ফলত শেষ হৈছিল। নেক্সট কুৱেশ্যন, গোমধৰ কোঁৱৰে ব্ৰিটিছৰ বিৰুদ্ধে কেতিয়া বিদ্ৰোহ আৰম্ভ কৰিছিল? গোমধৰ কোঁৱৰ আছিল ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰা প্ৰথমগৰাকী অসমীয়া, আৰু তেখেতে এই বিদ্ৰোহ কেতিয়া আৰম্ভ কৰিছিল বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ 1828 চনত। 1828 চনত গোমধৰ কোঁৱৰে বিদ্ৰোহ আৰম্ভ কৰিছিল। নেক্সট কুৱেশ্যন, জয়ন্তীয়া ৰাজ্য বৰ্তমান অসমৰ কোন অংশত আছিল? জয়ন্তীয়া ৰাজ্যখন বৰ্তমান অসমৰ কোন অংশত আছিল বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি ডিমা হাছাও। জয়ন্তীয়া ৰাজ্যখন বৰ্তমান অসমৰ ডিমা হাছাও জিলাৰ অংশত আছিল। নেক্সট কুৱেশ্যন, ফুলগুৰি দোৱা কেতিয়া সংগঠিত হৈছিল? ফুলগুৰি দোৱা কেতিয়া সংগঠিত হৈছিল বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি 1861। 1861 চনত ফুলগুৰি দোৱা সংগঠিত হৈছিল। ফুলগুৰি দোৱা আছিল এটি কৃষক বিদ্ৰোহ। নেক্সট কুৱেশ্যন, পিয়লি ফুকনক কেতিয়া ফাঁচি দিয়া হৈছিল? পিয়লি ফুকনক কেতিয়া ফাঁচি দিয়া হৈছিল বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি 1830 চনত। 1830 চনত পিয়লি ফুকনক ফাঁচি দিয়া হৈছিল। নেক্সট কুৱেশ্যন, অসমত চাহ উদ্যোগ কেতিয়া আৰম্ভ হৈছিল? অসমত চাহ উদ্যোগ কেতিয়া ষ্টাৰ্ট হৈছিল বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি 1839 চনত। 1839 চনত অসমত চাহ উদ্যোগ আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যন, চুতীয়া ৰজাসকল কোন দেৱীৰ উপাসক আছিল? অৰ্থাৎ চুতীয়া ৰজাসকলে কোন দেৱীৰ পূজা কৰিছিল বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি কেঁচাই খাইটি। চুতীয়া ৰজাসকলৰ প্ৰধান উপাস্য দেৱতা আছিল কেঁচাই খাইটি। নেক্সট কুৱেশ্যন, অসমীয়া ভাষা বিদ্যালয়ত পুনৰ কেতিয়া প্ৰচলন হৈছিল? অসমীয়া ভাষা যেতিয়া বন্ধ কৰি দিয়া হৈছিল তাৰপিছত পুনৰ কেতিয়া প্ৰচলন হৈছিল বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি 1873 চনত। 1873 চনত অসমীয়া ভাষা বিদ্যালয়সমূহত পুনৰ প্ৰচলন হৈছিল। নেক্সট কুৱেশ্যন, অসমীয়া ভাষা নিষিদ্ধ কেতিয়া হৈছিল? অসমীয়া ভাষা বিদ্যালয় বা অফিচত কেতিয়া বন্ধ হৈছিল বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ 1836। 1836 চনত অসমীয়া ভাষা নিষিদ্ধ হৈছিল। নেক্সট কুৱেশ্যন, কছাৰীসকল কোন জনগোষ্ঠীৰ অন্তৰ্ভুক্ত? কছাৰীসকল কোন জনগোষ্ঠীৰ অন্তৰ্গত আছিল বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি মংগোলীয়। কছাৰীসকল মংগোলীয় জনগোষ্ঠীৰ অন্তৰ্ভুক্ত আছিল। নেক্সট কুৱেশ্যন, অসম সাহিত্য সভা কেতিয়া প্ৰতিষ্ঠা হৈছিল? অসম সাহিত্য সভা কেতিয়া স্থাপন হৈছিল বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি 1917 চনত। 1917 চনত অসম সাহিত্য সভা প্ৰতিষ্ঠা হৈছিল, আৰু এই সাহিত্য সভাৰ প্ৰথম অধিৱেশন শিৱসাগৰত 1917 চনতেই অনুষ্ঠিত হৈছিল। কোনটো মাহত হৈছিল বুলি যদি সোধে তেতিয়াহ'লে হ'ব ডিচেম্বৰ মাহত। 1917 চনত ডিচেম্বৰ মাহত অসম সাহিত্য সভাৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যন, অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? অসম সাহিত্য সভাৰ ফাৰ্ষ্ট সভাপতি কোন আছিল বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি পদ্মনাথ গোহাঁই বৰুৱা। পদ্মনাথ গোহাঁই বৰুৱা আছিল অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি। নেক্সট কুৱেশ্যন, কছাৰী ৰাজ্যৰ ৰাজধানী ক'ত আছিল? কছাৰী ৰাজ্যৰ
ফাৰ্ষ্ট অৰ্থাৎ প্ৰথম ৰাজধানী ক'ত আছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ ডিমাপুৰ। কছাৰীসকলৰ প্ৰথম ৰাজধানী আছিল ডিমাপুৰত। নেক্সট কুৱেশ্যন, বৰ্মন বংশৰ ৰজাসকলে কোন উপাধি ব্যৱহাৰ কৰিছিল? বৰ্মন বংশৰ ৰজাসকলে কি উপাধি ব্যৱহাৰ কৰিছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি বৰ্মন। বৰ্মন বংশৰ ৰজাসকলে বৰ্মন উপাধি গ্ৰহণ কৰিছিল। নেক্সট কুৱেশ্যন, লক্ষ্মীনাথ বেজবৰুৱাক কি বুলি কোৱা হয়? লক্ষ্মীনাথ বেজবৰুৱাক কি নামেৰে জনা যায় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি ৰসৰাজ। ৰসৰাজ বুলিও লক্ষ্মীনাথ বেজবৰুৱাক জনা যায়। লক্ষ্মীনাথ বেজবৰুৱাক এই ৰসৰাজ উপাধিটো প্ৰদান কৰিছিল অসম সাহিত্য সভাই। নেক্সট কুৱেশ্যন, অসমীয়া ভাষাৰ প্ৰথম আলোচনী কোনখন? অসমীয়া ভাষাৰ ফাৰ্ষ্ট আলোচনী কোনখন বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ অৰুণোদয়। অৰুণোদয় আছিল অসমৰ প্ৰথমখন আলোচনী, যিখন 1846 চনত প্ৰকাশ পাইছিল। এইখিনি আছিল আজিৰ আমাৰ ভিডিঅ'টোত আলোচনা কৰিবলগীয়া কুৱেশ্যন এণ্ড এনচাৰ। ভিডিঅ'টোত আমি 50টা কুৱেশ্যন এণ্ড এনচাৰ আলোচনা কৰিলোঁ। ইয়াৰে কিমানটা কুৱেশ্যন এণ্ড এনচাৰ আপোনালোকে কৰিব পাৰিছে আপোনালোকে নিজৰ নিজৰ স্ক'ৰটো কমেণ্টত জনাই যাব। ইয়াৰ পিছত প্ৰতিটো ভিডিঅ'ত যেনেকৈ আপোনালোকলৈ এটি কুৱেশ্যন লৈ আহোঁ, আজিও এটি কুৱেশ্যন লৈ আহিছোঁ। সেই কুৱেশ্যনটো হ'ব অৰুণোদয় আলোচনীখন কিমান চনত প্ৰকাশ পাইছিল? ইয়াৰে 4টা অপশ্যন দিয়া আছে। অপশ্যনখিনিৰ ভিতৰত আপোনালোকে ৰাইট এনচাৰটো কমেণ্টত জনাওক আৰু নহ'লে ইয়াৰ এনচাৰটো আমি ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা গৈও আপোনালোকে ইয়াৰ এনচাৰটো জানি ল'ব পাৰিব। ভিডিঅ'টো চাই যদি ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টোত এটি লাইক কৰি দিব আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ অনুৰোধ জনাইছোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।